মাও ঘৰত নাই। জীওক ওচৰৰ মাইনাৰ লগতে ঘৰতে থৈ আহিছোঁ। তাইক আকৌ ভৰসা কৰিব নোৱাৰি নহয়, এৰি থৈ পেলাই ক'ৰবাত যাবগৈ। মা ঘৰত থাকিলে চিন্তা নাই আৰু, কিন্তু দেউতাৰ অসুখ যেতিয়া মাতো যাবই লাগিব। মই সোনকালে কামখিনি শেষ কৰি মই তাইক শুৱাই থৈ আহিবগৈ লাগিব। তাৰ পাছতহে বাকীখিনি কাম কৰিম আৰু। মই নাথাকিলে তাইৰ খোৱা বোৱা, তাইক কোলাত লোৱা, তাইৰ সকলোবিলাক কাম আইতাকেই কৰে। মোৰ গাত অকণমানো প্ৰেছাৰেই নপৰে। আৰু মই ছোৱালীজনীৰ চিন্তা এৰি মই লোকৰ ঘৰত আৰামত কাম কৰিব পাৰোঁ। এতিয়া মোৰ চিন্তাই লাগি আছে নহয়, কামতে মন বহা নাই। এটা কথা কিন্তু, আমাৰ জীও বহুত জ্ঞানী। তাই এতিয়াই মোক সকলোবিলাক কথা বুজিবলৈ চেষ্টা কৰে। ইমান কেঁচুৱা, এই কেঁচুৱাৰ স্বত্বেও তাই সকলোবিলাক কথাই বুজিবলৈ ট্ৰাই কৰে। তাই বাৰু মোক অকণমানো আমনি নকৰে। মায়ে কাম নকৰিলে ঘৰখন কেনেকৈ চলিব বুলি তাই চাগে এতিয়াই কিবা এটা জানে। সঁচাকৈ মোৰ মাজনী বৰ জ্ঞানী। মা বা আহিল নে নাই ঘৰলৈ? আহিতো পাব লাগিছিল ইমান টাইম। মোৰ চিন্তাই লাগি আছে, দেউতাৰ বা কি হৈছে, কি বুলি বা কৈছে ডক্টৰে। প্ৰিয়া, বাইদেউ, তই এনেকৈ ঘৰত কাম বন এৰি কি ভাবি আছ হা? তই এনেকৈ কোনো ঢং নাথাকাকৈ কাম কৰিব নালাগে, গম পাইছনে? তোক আমি এইকাৰণে কাম কৰিবলৈ দিওঁ নেকি? আধা ঘণ্টাৰ মূৰে মূৰে ঘৰলৈ যাওঁ তোৰ পোৱালীক খুৱাবলৈ। আমাক এনেকুৱা এজনী কাম কৰা মানুহৰ কোনো প্ৰয়োজন নাই, গম পাইছনে? বহুত পাই যাম আমি যদি ভালকৈ কাম বনবিলাক নকৰ। নহয় বাইদেউ, আপুনি কথাটো বুজা নাই। নাই নাই, তেনেকুৱা হোৱাকৈ তই কালিৰ পৰা কামলৈ আহিব নালাগে। তেনেকৈ নক'ব বাইদেউ। মই যিমান যি হ'লেও, যিমান দেৰি হ'লেও মই আপোনালোকৰ ঘৰৰ কামখিনি শেষ কৰিহে যাম। বাইদেউ, দেউতাৰ অসুখ, মা হস্পিটেল গৈছে, সেইকাৰণে জীওক ঘৰত মানে ওচৰৰ মাইনাৰ লগতে ঘৰতে থৈ আহিছিলোঁ। মই ভাবিছিলোঁ তাই যদি তাইক এৰি থৈ পেলাই যায়গৈ তেতিয়াহ'লে তাই দেখোন অকলে কেনেকৈ থাকিব, সেই ভাবিহে মোৰ মনটো বেয়া লাগি আছিলে বাইদেউ। ভাবিছিলোঁ এবাৰ তাইক চাই আহোঁ, নহ'লে ইয়ালৈকে লৈ আহোঁ। নালাগে দেই, এই পোৱালি ছোৱালী সোপা ইয়ালৈকে লৈ আহিব নালাগে। ৰুম চুমবিলাক এনেই লেতেৰা কৰিব শৌচ পেচাব কৰি। যদি মা আহিলে তেতিয়াহ'লে বাৰু মই লগতে গুচি আহিম বাইদেউ। হ'ব হ'ব, এইবিলাক কথা কৈ থাকিব নালাগে। এইবিলাক কথা কৈ থাকিলে এতিয়া তোৰ সময় নষ্ট নহয়। ইমান লেকচাৰ দি থাকিব নালাগে, গম পাইছনে? কাম কৰ, কামত মনোযোগ দে। মই তহঁতৰ নিচিনা মানুহৰ কথা ভালদৰে জানো। কাম কৰিবলৈ আহে, কিন্তু কেনেকৈ কামবিলাকৰ পৰা আজৰি পাওঁ সেইবিলাককে বাহানা বিচাৰি ফুৰে। তোক আমি এনেই পইচা দিওঁ হা? হ'ব দিয়ক বাইদেউ, মই কৰি দিম দিয়ক। খালি এবাৰ ঘৰৰ পৰা আহিবলৈ দিয়ক। ঠিক আছে, যা, সোনকালে আহিবি কিন্তু। হ'ব বাইদেউ, মই লগতে গুচি আহিম। মই চব জানো তহঁতৰ কথা, খালি বাহানা। মা, তুমি আহিলা? অঁ মাজনী, আহিলোঁ দে। দিয়া, জীওক মোৰ হাতত দিয়া। তাই চাগে আমনি কৰি আছিলে ন? নাই নাই, ভোক লাগিছিলে যে সেইকাৰণে। ল, মই গাখীৰ অকণ আনি থৈ দিছোঁ, খুৱাই দেহি। ল মাজনী। মা, দেউতাৰ খবৰ কোৱাচোন। কি ক'ম, সকলো শেষ। বিপদ যেতিয়া আহে সকলো ফালৰ পৰা আহে জাননে? বহুত টকা লাগে মাজনী, আৰু আমি ইমান টকা ক'ত পাম? যদি দেউতাৰ কিবা এটা হয় মই কিন্তু জীয়াই থাকিব নোৱাৰিম মাজনী। তুমি এইবোৰ কি কৈ আছা মা? হা, দেউতা কিয় নাহিলে তোমাৰ লগত? দেউতা কিয় নাহিলে কোৱা? তুমি দেখোন ডক্টৰক দেখুৱামগৈ বুলিহে কৈছিলা, আৰু দেউতাৰ লগত নাহিলে যে? অঁ কৈছিলোঁ, কিন্তু তোৰ দেউতাৰ লগত অহা নাই। হস্পিটেলত এডমিট কৰি থৈ আহিছোঁ। কি হৈছে মা? দেউতাৰ কি হৈছে? নোকোৱা কিয় মা? অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে। অপাৰেশ্যন কৰিলেহে বোলে তেখেত বাচিব। কি? অঁ মাজনী, আৰু এডভান্সকে বোলে 1 লাখমান টকা দিব লাগিব। ইমানবোৰ টকা ক'ত পাম মাজনী? ক, আমাৰ ঘৰ মাটি বাৰী বেছিও দেখোন ইমানবিলাক টকাৰ যোগাৰ নহ'ব। কেতিয়াবা ভগৱান আছেনে নাই তাকে ভাবোঁ। ধনী মানুহবিলাকক ইমান কষ্টই নিদিয়ে, আমি যে দুখীয়া সেইকাৰণে ইটোৰ পাছতে সিটোৱে ভগৱানে অনবৰতে কষ্টই দি থাকে। আমি ক'ৰ পৰা পইচা পাম? তই আনৰ ঘৰত কাম কৰি দেউতাৰে হাজিৰা কৰি দুবেলা দুমুঠি খাই আছিলোঁ। এতিয়া ভগৱানে সেইখিনিও আমাৰ মুখ মাৰিব।
যিমান যি হ'লেও মানুহজন লগত থাকিলে সকলোবিলাকেই সম্ভৱ হয়। কিন্তু এতিয়া মই কি কৰিম? মই বৰ অসহায় হৈ পৰিছোঁ মাজনী। হে ভগৱান, তুমি নহ'লে এটা কামকে কৰা, আমাৰ ঘৰৰ সকলোবিলাককে একেলগে লৈ যোৱা, তেতিয়া কষ্টও নহ'ব। কিন্তু এখেত ঢুকালে মই বৰ কষ্ট পাম, জীয়াই থাকিব নোৱাৰিম। অ' প্ৰভু, কি কষ্ট দিয়া নাই আমাক, তোৰ লগতো ইমানখিনি কষ্ট দিলে। তই যেন এতিয়া স্বামী থাকিও বিধৱা। তই ঋতুপনক ইমান বিশ্বাস কৰিলি, সি তোক এনেকৈ বিশ্বাসঘাতকতা কৰি এৰি থৈ গুচি গ'ল। এইবিলাকতো ভগৱানে কৰিছে, তোক ইমান কষ্ট দিছে। হ'ব দিয়া মা, এতিয়া এইবিলাক কথা তুমি ভাবি নাথাকিবা, অকণমান শান্ত হোৱা। চোৱা, জীউৰ মুখলৈ চোৱা, আইতাকজনীয়ে এনেকৈ কান্দি থাকিলে জীউ আৰু মোৰ কি হ'ব? তাইৰ বাপেক য'তেই আছে হাঁহি মাতি আছে চাগৈ। নকবি তাক বাপেক বুলি, সি বাপেকৰ দায়িত্ব একো পালন কৰা নাই। কেনেকে বাপেক হ'লেও সি? যিটো ল'ৰাই ছোৱালীজনী জন্মৰ সময়ত তোক এনেকে বিশ্বাসঘাতকতা কৰি এৰি গুচি গ'ল বেলেগ এজনীৰ কাৰণে। হ'ব মা, সেইবিলাক কথা কৈ নাথাকিবাচোন এতিয়া। শুনা মা, তুমি ইমান ভাঙি নপৰিবা, তোমাৰ ছোৱালী এতিয়াও জীয়াই আছে। দেউতাক মই একো হ'বলৈ নিদিওঁ। মই নিশ্চয় কিবা এটা ব্যৱস্থা কৰিম। একো হ'বলৈ নিদিওঁ মই দেউতাক। মা, মিছাতে এনেই আশা নিদিবি অ' মা। ইমানবিলাক টকাৰ যোগাৰ তই ক'ৰ পৰা কৰিবি? মোৰ ওপৰত বিশ্বাস ৰাখা মা, মই দেউতাক একো হ'বলৈ নিদিওঁ। ইমান দিনৰ পাছত তুমি আৰু মই ওচৰতে পাইছোঁ। এতিয়া এনেকৈ ভগৱানে নিওঁ বুলি আমাৰ ওচৰৰ পৰা দেউতাক কাঢ়ি লৈ যাব নোৱাৰে নহয়। ব'লা মা, ভিতৰলৈ ব'লা, মই জীউক গাখীৰ অকণ খুৱাই থৈ যাওঁ, আৰু তুমিও কিবা এটা খাই লোৱাগৈ। মই আধা কামৰ মাজতে আহিছোঁ মা, বাইদেউ আহিবই নিদিয়ে। তুমি তাইক ল'বা, তেতিয়া মই যামগৈ আৰু। ঠিক আছে দে, ব'ল। তুমি আকৌ কিয় আহিছা মোৰ ওচৰলৈ? একেটা কথাকে আৰু তোমাক কিমান ক'ব লাগিব? প্ৰিয়া, তুমি কিয় তেনেকৈ কৈছা? যিও তেনেকৈ তোমাৰ ছোৱালী, তাই মোৰো ছোৱালী, তাইৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে। তোমাক নোখোজাকৈও মই তাইক লৈ যাব পাৰোঁ, কিন্তু তোমাক এবাৰ সোধাটো জৰুৰী বুলি মই তোমাক সুধিবলৈ ট্ৰাই কৰিছিলোঁ। তুমিনো এতিয়া মোৰ পিছত কিয় লাগি আছা? তুমিতো এতিয়া বেলেগ এজনী আনিছা। তুমিতো ৰিংকিক আনিছা, ৰিংকিৰ লগতে সুখী হৈ থাকা। মোক যেনেকৈ এৰি থৈ গৈছিলা, মোৰ সন্তানটোক যেনেকৈ এৰি থৈ গৈছিলা, তেনেকেই থাকিবলৈ দিয়া। মই তোমাৰ ওপৰত কেছ কৰিও মই জীউক লৈ যাব পাৰোঁ। তেনেহ'লেনো কিয় ৰৈ আছা? দিয়া কেছ মোৰ ওপৰত। তুমি এইবিলাক কথা ৰিংকিৰ আগত উলিয়াব পাৰিবা? তুমি এজন স্বাৰ্থপৰ মানুহ। আগতে নাহিলা, এতিয়া নিজৰ স্বাৰ্থৰ বাবে তুমি ইয়ালৈ আহিছা। বিপদৰ সময়ত মোক এৰি থৈ গুচি গৈছিলা। স্বাৰ্থপৰ চব। মই তোমাৰ কথা কিন্তু বহুত ধৈৰ্য ধৰি শুনি আছোঁ। মোৰ ধৈৰ্য আৰু সৰলতাৰ সুযোগ লৈ ইমানবিলাক কথা কৈ আছা তুমি। হ'ব, তুমি একো ক'ব নালাগে। সেইবিলাক কথা তুমি নক'বা প্লিজ। সেইবিলাক কথা তোমাৰ মুখত একেবাৰে শোভা নাপায়। গোটেই জীৱনটো নিজৰ কথাই ভাবিলা, এতিয়াও আহিছা নিজৰ বাবে। এবাৰ তুমি মোৰ কথা ভাবিছিলানে? মোৰ জীৱনটো ধ্বংস কৰিবলৈ তোমাক কোনে অধিকাৰ দিছিল? যদি তোমাৰ মোক পচন্দই হোৱা নাছিল, তেন্তে তুমি মোক কিয় বিয়া পাতিছিলা? কিয় মিছাতে মিছা আশা, মিছা সপোন দেখুৱাইছিলা? হ'ব দিয়া, এতিয়া আঁতৰ হোৱা মোৰ চকুৰ আগৰ পৰা। তোমাক এনেকৈ আগত দেখিলে মই তোমাক সহজে কেতিয়াও পাহৰিব নোৱাৰিম। মই তোমাক অনুৰোধ কৰিছোঁ ৰিপুঞ্জয়, মোক মোৰ ছোৱালীৰ লগত জীয়াই থাকিবলৈ দিয়া। আৰু সুখত থাকিবলৈ তোমাৰ দেখোন নতুন পত্নী আছেই, তাইৰ লগতে তুমি সুখত থাকাগৈ। তোমাক মই একো বেয়া কথা কোৱা নাই নহয়। তুমি এনেকৈ চিৰজীৱন কেনেকৈ থাকিবা? তুমি যদি বিচাৰা তেতিয়াহ'লে তুমি আকৌ নতুনকৈ বিয়া হ'ব পাৰিবা। জীউক যদি আমাৰ হাতত তুলি দিয়া, তুমি এনেই গোটেই লাইফটো ধ্বংস কৰিব নালাগে। তুমি ভাল ল'ৰা এটা চাই বিয়া হৈ যোৱা। জীউক আমাৰ হাতত দিয়া, তুমি চিন্তা কৰিব নালাগে। জীউ বহুত সুখত থাকিব, আমি তাইক বহুত সুখত ৰাখিম। শুনা, তাই যি বিচাৰে, তাইৰ যি সপোন হ'ব, সকলোবিলাক আমি পূৰণ কৰিম, কাৰণ আমাৰ টকা পইচাৰ একো অভাৱ নাই। আৰু মইতো তাইৰ নিজৰ দেউতাক। আমাৰ লগত থাকিলে তাইৰ দেউতাক আৰু মাকৰ মৰম দুয়োটাই পাব। মইনো কি বেয়া কথা ক'লোঁ প্ৰিয়া? শুনা, ৰিংকি কেতিয়াও মা হ'ব নোৱাৰে। আৰু মই নিজৰ সন্তান থকাৰ পাছত মই বেলেগৰ ল'ৰা ছোৱালীক কেনেকৈ তুলি লওঁ? মই নোৱাৰোঁ তেনেকুৱা কৰিব। প্লিজ তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। আৰু তুমি দেখোন জানাই এইবিলাক কথা মই ৰিংকিৰ আগত ক'ব নোৱাৰোঁ। এইবিলাক কথা শুনিলে ৰিংকিয়ে বৰ দুখ পাব, তাই চাগে মৰিয়ে যাব। আৰু তাই কিবা এটা হোৱাটো বা তাই হেৰুৱাটো মই কেতিয়াও নিবিচাৰোঁ, কাৰণ ৰিংকিক মই বহুত ভাল পাওঁ। তাইক মই হেৰুৱাব নিবিচাৰোঁ।
প্লিজ প্ৰিয়া জীওক আমাৰ হাতত তুলি দিয়া বিনিময়ত তোমাক কি লাগে কোৱা টকা লাগে যদি আমি টকা দিম আৰু তুমি যি বিচৰা মই তাকে দিবলৈ ৰাজি আছো প্লিজ প্ৰিয়া জীওক দিয়া আমাৰ হাতত নালাগে মোক একো পৃথিৱীৰ যি বস্তুৱে আনি নিদিয়া তথাপিও মই মোৰ জীওক তোমাৰ হাতত তুলি দিব নোৱাৰো হ'ব দিয়া আমি আকৌ দিন হাজিৰা কৰা মানুহ নহয় এদিন কামলৈ নগ'লে ৰাতিলৈ খাবলৈ নাপাম তোমাৰ লগত এনেকৈ তৰ্ক বেচাল কৰি থাকিলে আমাৰ ৰাতিলৈ দেখোন একো খোৱাৰে যোগাৰ নহ'ব তোমালোকে টকা পইচা থকা মানুহ যোৱা মোৰ লগত এনেকৈ কথা পাতি টাইম ৱেষ্ট কৰি থাকিব নালাগে মোৰ দেৰি হৈছে মই যাওঁ প্ৰিয়া প্ৰিয়া শুনাচোন একদম মানে শুনিবলৈ চেষ্টা নকৰে এই ছোৱালীজনীয়ে হয় দেউতা ভালে আছেনে ডক্টৰ কি ক'ম তোমাক মানে তুমি আজি আহিলা ভালেই কৰিলা তোমাৰ মা আহিছিলে যে তোমাৰ মাক একো ক'বই নোৱাৰো মানে কিবা এটা ক'লেই কান্দি দিয়ে সেইকাৰণে ভাবিলোঁ ঘৰৰ কোনোবা বেলেগ আছে যদি মানে আহক তেখেতৰ আগতেই ক'ম মই তোমাক যিবিলাক কথা ক'ম সেইবিলাক কথা তোমাৰ মায়ে শুনিলে কিজানি বহুত দুখ পাব আৰু নিজকে কণ্ট্ৰল কৰিব নোৱাৰিব আৰু কিবা ডাঙৰ অঘটন হৈ যাব পাৰে ডক্টৰ কি হৈছে সোনকালে কওক দেউতা ঠিকে আছে নহয় নাই তেওঁ ঠিকে থকা নাই আপোনাৰ মাক কৈছিলোঁ 1 লাখ টকা দিবৰ কাৰণে এডভান্স মানে এই দুদিনৰ ভিতৰতে যদি 2 লাখ টকা আমাক এডভান্স দিয়া নহয় তেতিয়াহ'লে আমি অপাৰেশ্যনৰ কাৰণে একো যোগাৰ কৰিব নোৱাৰিম মানে আমি বিদেশৰ পৰা ডক্টৰ মাতিব লাগিব অপাৰেশ্যনটোত বহুত ৰিস্ক ল'বলগীয়া সেইকাৰণে ভাবিছোঁ আমি ভাল হস্পিটেলৰ পৰা ডক্টৰ মাতোঁ আমি বাৰু বহুত চেষ্টা কৰিম তোমাৰ দেউতাৰক বচাবলৈ তোমালোকে যদি অপাৰেশ্যন নকৰোঁ বুলি ভাবা তেতিয়াহ'লে তোমাৰ দেউতাৰক বচাব নোৱাৰিবা অপাৰেশ্যনটো কৰিবই লাগিব নাই ডক্টৰ অপাৰেশ্যন কৰিলে দেউতাক বচোৱাৰ চান্স আছে যেতিয়া মই কালি পৰহিৰ ভিতৰত টকাৰ যোগাৰ কৰি দিম ছাৰ আপুনি কিবা এটা কৰি হ'লেও দেউতাক বচাবলৈ চেষ্টা কৰক ছাৰ দেউতা আগতে এটা ডাঙৰ এক্সিডেণ্টত আমাৰ মাজৰ পৰা হেৰাই গৈছিলে ইমান দিনৰ পাছত দেউতাক ঘূৰাই পাই আকৌ আমি হেৰুৱাব নোৱাৰিম ছাৰ হ'ব দিয়া তোমালোকে চিন্তা নকৰিবা আমি বাৰু সম্পূৰ্ণ চেষ্টা কৰিম বাকী ভগৱানৰ হাতত আৰু তোমালোকে টকাখিনি যিমান পাৰা সোনকালে যোগাৰ দিয়া আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা সকলো ঠিক হৈ যাব হ'ব ছাৰ মই আহিছোঁ মই 2-3 ঘণ্টাৰ পাছতে আকৌ আহিম বাৰু ঠিক আছে চৰ্ত কি চৰ্ত মই জানিছিলোঁৱেই তুমি যে মোৰ ওচৰত কিবা চৰ্ত ৰাখিবাই হ'ব মই আজি বৰ উপায়হীন হৈ পৰিছোঁ বহুত ঠাইতে মই টকা বিচাৰি ফুৰিলোঁ কিন্তু ক'তোৱেই নাপালোঁ ইমানবোৰ টকা মই গোটেই জীৱনটো কাম কৰিলেও নাপাম যেনে তেনে দুবেলা দুমুঠি খাই জীয়াই আছোঁ আৰু নিজৰ আত্মসন্মানৰ কথা নাভাবি দেউতাৰ বাবে তোমাৰ ওচৰত মই হাত পাতিবলৈ আহিলোঁ হ'ব তুমি চিন্তা কৰিব নালাগে মই তোমাক গোটেইখিনি টকাই ঘূৰাই দিম এতিয়া কোৱা তোমাৰ চৰ্তটো আৰু মই বৰ বিপদত পৰিছোঁ প্লিজ মোক টকাখিনি দি মোক যাবলৈ দিয়া মোৰ হাতত বেছি সময় নাই ৰিপুঞ্জয় তুমি দেখোন জানাই মই বেলেগ একো নিবিচাৰোঁ বেলেগ যি বস্তুৰ বিনিময়ত মই মোৰ ছোৱালীক বিচাৰোঁ তোমাক যিমান টকাৰ প্ৰয়োজন হৈছে মই দিম খালি তুমি আমাৰ জীওক আমাক উভতাই দিয়া কি তুমি ইমান তললৈ নামিব পাৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ ৰিপুঞ্জয় টকা দি নিজৰ ছোৱালীজনীকে কিনিব বিচাৰিছা তুমি নাই মই নোৱাৰোঁ এইটো কৰিব তুমি বেলেগ চৰ্ত কোৱা মই বেলেগ যিকোনো চৰ্তই মানিবলৈ ৰাজি আছোঁ কিন্তু এইটো চৰ্ত মই মানিব নোৱাৰিম এইটো চৰ্ত মানিবলগীয়া হ'লে মই বৰ কষ্ট পাম আৰে তুমি একেটা কথাকে সদায় কিয় কৈ থাকা জিও কি তোমাৰহে ছোৱালী নেকি মোৰ ছোৱালী নহয় তাৰ ওপৰত তোমাৰ যিমান অধিকাৰ আছে মোৰো আছে তুমি কিহৰ কথা কৈছা অধিকাৰৰ কথা কৈছা এই অধিকাৰ তুমি কেতিয়াবাই হেৰুৱাই পেলাইছা ৰিপুঞ্জয় তাই কিমান কষ্ট কৰি মই জন্ম দিছোঁ তেতিয়া ক'ত আছিলা তেতিয়া দেখোন তুমি এটা খবৰ কৰাও নাছিলা প্ৰিয়াৰ বা কি হৈছে মোৰ বা কি হৈছে কি সন্তান জন্ম হৈছে এবাৰতো নাভাবিলা তুমি এতিয়া যেতিয়া তুমি গম পালা তোমাৰ দ্বিতীয় পত্নী ৰিংকি আৰু মা হ'ব নোৱাৰে এতিয়া নিজৰ অধিকাৰ বিচাৰি মোৰ বুকুৰ পৰা মোৰ ছোৱালীজনীক লৈ যাবলৈ বিচাৰিছা কাঢ়ি নিব বিচাৰিছা
তুমি এইবিলাক কথা কৈ থকাৰ দৰকাৰ নাই তুমি ভালদৰে ভাবা আৰু সিদ্ধান্ত লোৱা তোমাক যদি টকা নালাগে তেতিয়াহ'লে যোৱা ইয়াৰ পৰা তোমাৰ টকাৰ প্ৰয়োজন হৈছে আৰু মোৰ সন্তানৰ মইতো তোমাক এনেই ল'ম বুলি কোৱা নাই টকাৰ বিনিময়তহে মই মোৰ সন্তানক ল'ব বিচাৰিছোঁ কাৰণ মোৰ ৰিংকিক মই একো ক'ব নোৱাৰিম এইবিলাক কথা তাই গম পালে তাই বহুত কষ্ট পাব আৰু তাই কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰোঁ সেইকাৰণে মই তোমাক বাৰে বাৰে অনুৰোধ কৰি আছোঁ এতিয়া সুযোগ পাইছোঁ যেতিয়া কৈ দিওঁ তুমি তোমাৰ টকাখিনি লৈ যোৱা আৰু দেউতাৰক বচোৱাগৈ আৰু মই মোৰ ছোৱালীজনীক টকা দি কিনিব বিচাৰিছোঁ কাৰণ তোমাৰ লগত থাকিলে তাই একো সুখেই নাপায় তাই যি ল'বলৈ মন যায় যি কৰিবলৈ মন যায় যি চখ পুৰাবলৈ মন যায় একো কৰিব নোৱাৰিব কাৰণ তুমি দুখীয়া গোটেই জীৱনটো তাই দুখীয়া এদিন কটাব লাগিব তাইক কি দিব পাৰিবা তুমি হা সেইকাৰণে কৈছোঁ তুমি জীওক আমাৰ হাতত তুলি দিয়া আৰু তুমি তোমাৰ লাইফটো ধুনীয়াকৈ সজোৱাগৈ এতিয়াও পাবা তুমি ধুনীয়া ল'ৰা হ'ব দিয়া ভালদৰে ভাবা আৰু সিদ্ধান্ত লোৱা আজি দিনটোৱে আছে নহয় কালিলৈকে হয়তো তোমালোকৰ দেউতাৰ মুখখন দেখাই নাপাবা আৰু এই সকলোবোৰ নিৰ্ভৰ কৰিব তোমাৰ ওপৰত তুমি এতিয়াও তোমাৰ জীয়ে দেৰি দিয়া নাই এনেই পস্তাবা তুমি যেতিয়া দেউতাৰক হেৰাবা শুনা তোমাৰ দেউতাৰ জীৱনটো তোমাৰ হাতত গতিকে ভালদৰে ভাবি সিদ্ধান্ত লোৱা কেতিয়াবা মানুহৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটি যায় যিবোৰ কল্পনাৰ বাহিৰত এনেকুৱা হ'ব বুলি মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ পৰিস্থিতিৰ সন্মুখত মানুহে হাৰ মানিবলৈ বাধ্য হ'বলগীয়া হয় যেনেকৈ মই মানিবলগীয়া হ'ল এইটো মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ নাজানো কিন্তু মোৰ দেউতাক বচাবলৈ সেইখিনি সময়ত সেইটোৱেই উপায় আছিল মোৰ ওচৰত বেলেগ ৰাস্তাই নাছিল একো মই মোৰ কলিজাৰ টুকুৰাটোক নিজেই ওচৰৰ পৰা আঁতৰ কৰি দিলোঁ জীউজনীলৈ এতিয়া বৰকৈ মনত পৰিছে তাই চাগে এতিয়া সকলোকে মা দেউতা বুলি মাতিব পৰা হ'ল ভগৱানে মোৰ লগতে কিয় ইমান বেয়া কৰে নাজানো আৰু মোৰ ভাগ্যত চাগে কোনোদিন সুখী নিলিখিলে মাজনীও দেউতা তই চাগে জীউ মাজনীৰ কথাই ভাবি আছ ন মোৰ বয়স হৈছে মই মৰি যোৱা হ'লেই ভাল আছিলে তই কিয় এনেকুৱা কৰিলি ক মোৰ বাবে তই ইমান ডাঙৰ ত্যাগ কৰিলি মইনো তোক কি দিব পাৰিছোঁ মাজনী বাপেক হয় তোক মই কোনো ফালৰ পৰা একো সুখ দিব পৰা নাই কিন্তু তই মোৰ কাৰণে ইমান ডাঙৰ ত্যাগ কৰিব পাৰিলি আচলতে এনেকুৱা এজন বাপেক থকাতকৈ মৰি যোৱাই ভাল মই মৰি যোৱা হ'লে অন্ততঃ জীউ এতিয়া তোৰ ওচৰত থাকিল হয় দেউতা তুমি কিয় এনেকৈ কৈছা তুমি তেনেকৈ নক'বা মায়ে আমাৰ কাৰণে বহুত কষ্ট কৰি আছে আৰু তোমাৰ যদি কিবা এটা হোৱা হ'লে মা বাচি নাথাকিলে হয় কিন্তু তোমালোকেই যদি নাথাকা মই কেনেকৈ থাকিম মোৰ জানো তোমালোকৰ বাহিৰে আন কোনোবা আছে দেউতা তুমি দুখ নকৰিবা এইবিলাক কথা বাদ দিয়া জীউৰ কথা ভাবিব নালাগে তাই নিজৰ দেউতাকৰ লগতে আছে তাই চাগে বহুত আৰামত আছে বহুত সুখত আছে মোৰ লগত থকা হ'লে তাই বহুত কষ্ট পালে হয় দেউতা তাই দেউতাকৰ ওচৰতে সকলোখিনি সুবিধা পাব মই কাম কৰি যিকেইটা পইচা পাওঁ সেইকেইটাই তাইক মই পঢ়া শুনা কৰাবই নোৱাৰিলোহেঁতেন যাৰ ভাগ্যত যিখিনি আছে সেইখিনি হ'বই দেউতা মোৰ ভাগ্যত দুখেই লিখা আছে গতিকে মই দুখ পাবই লাগিব দেউতা আৰু মোৰ ভাগ্যত আছিলে মই স্বামী থাকিও বিধৱা আৰু মোৰ যিজনী ছোৱালী জন্ম হ'ল সেইজনী ছোৱালীকো মই বাপেকৰ হাতত কটাই দিলোঁ হ'ব দেউতা চিন্তা কৰিব নালাগে মই বহুত সুখী তই কান্দিছ মাজনী নাই কন্দা দেউতা ক'ত কান্দিছোঁ এনেই মোৰ ভাবিহে ভাল লাগিছে আমাৰ চাগে জীউ এতিয়া ডাঙৰ হৈছে মা দেউতা বুলি মাতিব পৰা হৈছে সেইটোহে ভাবি আছিলোঁ হ'ব দে জীউ ব'লা জীউ আজি তোমাৰ ফাৰ্ষ্ট স্কুল আছে নহয় মা আজি মই স্কুল যাম খুব পঢ়িবা আকৌ মই স্কুলৰ পৰা গুচি আহিলে তুমি আকৌ নাকান্দিবা মই বেলেগৰ লগত খেলিম হ'ব দিয়া ব'লা
সঁচাকৈ তাই নাথাকিলে ঘৰখন ভালেই লাগি নাথাকে কিন্তু উপায় নাই তাই এতিয়াৰ পৰা প্ৰথম স্কুল যাবইতো লাগিব ব'লা জিউ পাপাই গাড়ী উলিয়ালেই ব'লা মা অ জিউ মই যে তোমাক কওঁ মই স্কুলৰ পৰা আহিলে মোক মানুহ এজনীয়ে চকু ডাঙৰ ডাঙৰ কৰি চাই থাকে আৰু কান্দি কান্দি চাই থাকে মা তুমিতো সদায় কোৱা মোক এইষাৰ কথা এই মানুহজনীক চাবলৈ মই তেতিয়া সেইকাৰণে সোনকালে আহিম বুলি কৈছিলোঁ সেই আণ্টিজনীক চাবা নেকি মা অঁ চাম আকৌ সেইফালে চোৱাচোন সেইফালে চোৱা মা আজিও মোৰ ফালে চাই চাই কান্দি আছে মানুহ এজনী চাই আছে বাৰু আচলতে জিউ তুমি বহুত মৰম লগা যে সেইকাৰণে তোমাক এনেকৈ চাই চাগে নহ'লে কান্দে কিয় মোৰ ফালে চাই হয়তো তোমাৰ দৰে সেই আণ্টিগৰাকীৰো এজনী মৰম লগা ছোৱালী আছিল সেইকাৰণে চাই চাগে তোমালৈ জিউ সোনকালে ঘৰলৈ ব'লা তোমাৰ ডান্স ক্লাছো আছে তোমাৰ পাপাক ফোন কৰি আছোঁ ফোনটো ৰিচিভ কৰা নাই আৰু গাড়ীখন এতিয়াহে বেয়া হ'ব লাগেনে শুনা জিউ তুমি এইবিলাকত বেছি মন কাণ নিদিবা আৰু কোনোবাই যদি তোমাক ভুলাই পেলাই ওচৰলৈ মাতে কাৰো ওচৰলৈ নাযাবা অচিনাকি মানুহৰ ওচৰলৈ যাবলৈ নাপায় তুমি কিয় নোকোৱা মা আণ্টিজনীয়ে মোৰ ফালে কিয় কান্দি কান্দি চাই থাকে এতিয়া এইবিলাক প্ৰশ্ন কৰি থাকিব নালাগে জিউ সোনকালে ঘৰলৈ ব'লা মই কোলাত ল'ম আহা তোমালোকৰ স্কুলৰ ফাংচনো পালেহি তাত তোমাৰ ডান্স আছে নহয় পৰহিলৈ হ'লেই দেখোন ব'লা ব'লা আণ্টি তুমি মোলৈ এনেকৈ কিয় চাই থাকা সদায় সদায় মাজনী তুমি বৰ মৰম লগা যে সেইকাৰণে তোমাৰ নামটো কি মোৰ নামটো জিউ অ' হয় নেকি তুমি অকলে অকলে কিয় ওলাই আহিলা আজি তোমাৰ মা অহা নাই তোমাক নিবলৈ এনেকৈ অকলে আহিব নালাগে নহয় কিমান গাড়ী মটৰ আহি আছে তুমি দেখিছানে নাই নাই আজি আমাৰ ওচৰৰ যে ৰিমিবাৰ লগতে আহিবলৈ কৈছিলে মাৰ মানে ঘৰত কাম আছিলে আজি নহয় মই ডান্সত জিকিলোঁ ফাৰ্ষ্ট হ'লোঁ আৰু মই এটা ট্ৰফিও পাইছোঁ ৰিমিবাৰ হাততে আছে অ' হয় নেকি মাজনী অ' আণ্টি আণ্টি তোমাৰ মোবাইল আছে নেকি মোবাইল কিয় ৰিমিবা এতিয়াও আহি পোৱা নাই মই অকলে অকলে যাব নোৱাৰিম নহয় তোমাৰ যদি মোবাইল আছে মই পাপালৈ এটা ফোন কৰোঁ তোমাৰ পৰা জিউ তুমি ভয় নকৰিবা তুমি যদি বিচাৰা তেতিয়াহ'লে মই তোমাক তোমাৰ ঘৰত থৈ আহিমগৈ ব'লা তোমাৰ ঘৰৰ সন্মুখত থৈ আহিম তুমি বেয়া নাপাবা আণ্টি মায়ে মোক অচিনাকি মানুহৰ লগত কথা পাতিবলৈ মানা কৰিছে আৰু ক'ৰবাত লগ ধৰিলেও যাবলৈ মানা কৰিছে আৰু কিবা খোৱা বস্তু দিলেও খাবলৈ মানা কৰিছে হ'ব দিয়া আণ্টি মই ইয়াতে ৰখি থাকিম ৰিমিবা অহালৈকে তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে ৰিমিবাজনীয়ে ইমান দেৰি কৰিছে পাপাক ক'লে নহয় পাপাই ৰিমিবাক বহুত গালি পাৰিব আৰু বহুত দুষ্ট বুলিও গালি পাৰিব হয় নেকি অঁ হ'ব দিয়া মাজনী তুমি এইখিনি ঠাইতে মোৰ লগতে ৰখি থাকা তোমাৰ যেতিয়া বাজনী আহিব তুমি বাৰ লগত যাবাগৈ হ'ব আণ্টি তোমাৰ ঘৰ ক'ত মোৰ ঘৰ গাঁৱত এখন সৰু গাঁৱত তোমাৰ মায়ে তোমাক বহুত মৰম কৰে ন অঁ মায়ে মোক বহুত মৰম কৰে আৰু পাপায়ো কৰে আমাৰ মায়ে কৈছে তোমাৰো বোলে মোৰ নিচিনা ছোৱালী এজনী আছে হয়নে অঁ হয় আছে আকৌ তোমাৰ নিচিনাই একদম দেখিবলৈ একে বৰ মৰম লগা অঁ হয় নেকি তুমি তাইক মৰম নকৰা স্কুলত নপঠোৱা কৰোঁ বহুত মৰম কৰোঁ তাইক যিমান মৰম তোমাক তোমাৰ মা পাপাই কৰে ময়ো কৰোঁ তাইক আৰু তাইও তোমাৰ দৰে স্কুলত যায় জিউ অঁ তুমি ইমান দেৰি কৰিলা মই তোমাৰ কাৰণে ৰখি আছিলোঁ তুমি কিয় গুচি আহিলা মোক ছাৰে মাতিছিলে আকৌ মই তোমাৰ ট্ৰফিটো লৈ আহিলোঁ যে এতিয়া ব'লা এনেকৈ ৰাস্তাত ৰখি আছেহি ইমান গাড়ী মটৰবিলাক আহি আছে আণ্টি মই যাওঁ দেই অঁ যোৱা মোৰো আছে এজনী ছোৱালী মই তাইক বহুত মৰম কৰোঁ নিজতকৈ বেছি তাই মোৰ কলিজাৰ টুকুৰা
মাজনী তই কি বুলি ভাবিছ হা তই গোটেই জীৱনটো এনেদৰে পাৰ কৰিম বুলি ভাবিছ নেকি তই নিজৰ কথা এবাৰো কিয় নাভাব তই আমাৰ নাতিনীজনীৰ ওচৰলৈ যিমানে যাবি তই সিমানে কষ্ট পাবি মই চাগে আৰু বেছি দিন জীয়াই নাথাকিম মোৰো বেমাৰবিলাক বাঢ়িবলৈ লৈছে তই কথাবোৰ কিয় বুজি নাপাৱ তই এইবিলাক কথা পাহৰি যাবলৈ চেষ্টা কৰ তই নতুনকৈ এটা জীৱন আৰম্ভ কৰ তই কেনেকৈ চলিবি তই বিয়া হৈ যা মাজনী জীৱনত সংগী এজনৰ খুবেই দৰকাৰ অন্ততঃ আমি তেতিয়া শান্তিৰে মৰিব পাৰিম তই অকলশৰে থকা নাই বুলি নহ'লে দেখোন আমি মৰিলে এই চিন্তাটোও লগত যাব আৰু তই বিয়া হৈও মাজনীক চাব পাৰিবি নহয় তই যদি বিচাৰ তেতিয়াহ'লে তই তোৰ জীৱনটো সুন্দৰকৈ আগুৱাই লৈ যাব পাৰ নাই মা তুমি ইয়াক কি কৈছা মই দ্বিতীয় বিবাহৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ কাৰণ মোৰ অন্তৰত ৰিপুঞ্জয়ৰ বাহিৰে বেলেগৰ কোনো স্থান নাই তুমি এইবিলাক কথা ক'বলৈকে মোক মাতি আছিলা এইবিলাক কথা কোৱাকে মোক নামাতিবা তুমি ওচৰত হ'ব দিয়া মই ভাত বনাওগৈ দেৰি হৈছে মাজনীও তই কিয় বুজি নাপাৱ বাৰু আমাৰ কথাবোৰ তই বিয়া হৈ নগ'লে কেনেকৈ চলিবি এনেকৈ জানো কোনোবাই সংসাৰ কৰে হা তই তাক চাই থাকিলে কি হ'ব সি কৈ বেলেগ এজনী আনিলেও সংসাৰ কৰি আছে এতিয়া তই সেইবিলাক ধৰি থাকিলে হ'ব জানো তোৰ নিজৰ জীৱনটো নাই তই কিয় নুবুজ কি হ'ল মোক কিয় এনেকৈ মাতি পঠিয়াইছিলা এটা কথা ক'বলৈ কি কথা তুমি জীওক কিয় ফ'ল' কৰি থাকা য'তে যায় তুমি তাইৰ পিছা কৰিব নোৱাৰা যে তুমি এটা কথা কিয় বুজি নোপোৱা হা কেনেবাকৈ যদি ৰিংকিয়ে এইবিলাক কথা গম পায় জীউৰ মাক তুমি আৰু দেউতাক মই বুলি কথাটো কিমান ডাঙৰ কথা হ'ব সেইটো জানানে তুমি আমাৰ সুখৰ সংসাৰখন তুমি কিয় ভাঙিব বিচাৰিছা হা তুমি জীউৰ কথা ভাবিব নালাগে জীউক মাকে বহুত মৰম কৰে তুমি কিয় তেনেকৈ কৈ আছা মইতো তোমাৰ পৰা লোৱা টকাখিনি মই তোমাক উভতাই দিলোঁ মোৰ মাজনীক মোক কিয় নিদিয়া এতিয়া মই যে চৰ্তটো দিছিলোঁ তেতিয়া জানো মই তোমাক কৈছিলোঁ হা যে তুমি টকাখিনি ঘূৰাই দিলে আকৌ মই জীওক উভতাই দিম বুলি আৰু মইতো টকা নালাগে বুলিয়ে কৈছোঁ তুমিতো মোক জোৰ জবৰদস্তিহে দি থৈ গৈছা তুমি এইবিলাক আশা বাদ দিয়া মই বাৰে বাৰে কৈ আছোঁ তোমাক জীও এতিয়া তোমাৰ নহয় তুমি নতুনকৈ জীৱন সজোৱা কিয় মিছাতে তাইৰ পিছা কৰি আছা তুমি তাইৰ পিছত লাগি আছা কিয় বাৰু আৰু শুনা আমি যদি জীওক তোমাৰ ওচৰলৈ পঠিয়াইও দিওঁ তথাপিও তুমি জীওক ৰাখিব নোৱাৰা তাইৰ মাকৰ ওচৰলৈকে দৌৰিব কাৰণ মাকক তাই বহুত ভাল পায় আৰু মোৰ ৱাইফেও মোৰ ছোৱালীক এৰি থাকিব নোৱাৰে ঠিক আছে মইতো এজনী মাকেই আছিলোঁ এজনী মাক হৈ মই আন এজনী মাকৰ বুকু উদং কৰি মই ছোৱালীজনী লৈ আহিব নোৱাৰোঁ তাইক মোৰ পৰা আঁতৰ কৰাৰ কাৰণে মই যিমান কষ্ট পাইছোঁ সেই একেখিনি কষ্টই মই তোমাক দিব নোৱাৰিম ৰিপুঞ্জয় খালি তুমি মোক এইটো নক'বা যে মাজনীৰ পিছা নকৰিবা মাজনীক মই খালি দূৰৰ পৰাই চাই থাকিম ৰিপুঞ্জয় খবৰ খাতি লৈ থাকিম মই তোমাক ভৰিত ধৰিছোঁ অন্ততঃ এইখিনি অধিকাৰ মোৰ পৰা কাঢ়ি নল'বা মোৰতো একো দুখ নাছিল মোৰ একো দুখ নথকা স্বত্তেও তুমি মোক যিমানখিনি দুখ দিছা সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰিম মই তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম তুমি কেতিয়াও নুবুজা ইমান ধৈৰ্য ধৰিব নোৱাৰি আৰু ইমান দিনে বহুত ধৈৰ্য ধৰিলোঁ আৰু নোৱাৰোঁ জীওক বচাবলৈ মই কৰিবই লাগিব এইটো কাম নিজৰ মাক দেউতাক হৈও তাইক জানো আজি বচাব পাৰিছে ক তই জীও যদিও তোৰ লগত নাই তই তাইৰ পিছে পিছে তাইৰ চাহটো হৈ ঘূৰি ফুৰিছ তাইক ৰক্ষা কৰি আহিছ ডক্টৰে কি ক'লে শুনিলি নহয় তই হা তথাপি নুবুজ আৰু যদি 1 মিনিট মানো দেৰি হোৱা হ'লে তাই বাচি নাথাকিলে হ'লে তই তাইক সময়মতে হস্পিটেললৈ লৈ আহিলি আৰু তোৰ তেজো দিলি তোৰ কাৰণে আজি তাই মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিছে সিহঁতে কি কৰিছে সিহঁত দুটা মাক দেউতাক হোৱাৰ যোগ্যই নহয় আমাৰ জীও আমাৰ লগত থাকিব আজিৰ পৰা তুমি এয়া কি কৈছা মা এখেতে শুনিলে বহুত ডাঙৰ কথা হ'ব এখেত আৰু ৰিংকি আমাৰ জীওক বৰ ভাল পায় হ'ব দিয়া মা এতিয়া আৰু সেইবিলাক আশা নকৰোঁ মোৰ জীৱনৰো একো আশা ভৰসা নোহোৱা হৈ গৈছে
তাই মোৰ সন্তান যেতিয়া এনেকৈয়ে মই সদায় তাইক ৰক্ষা কৰি যাম দূৰৰ পৰাই সদায় তাইৰ সুৰক্ষা কবচ হৈ থিয় দিম মই এইখিনিতেই সুখী আছো মা তুমি একো কথাৰ খেলি মেলি নকৰিবা হ'ব দিয়া মা আমি ইয়াৰ পৰা যাওঁগৈ মাজনীয়ে গম পোৱা নাই গম পালে আমাক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব ব'লা মা আৰু মাজনীৰ প্ৰশ্নবোৰৰ উত্তৰ মই দিব নোৱাৰিম মা মই ডক্তৰ আৰু নাৰ্ছক কৈছোঁ মা ৰিপুঞ্জয় আৰু ৰিংকি খবৰ দিবলৈ সিহঁতে চাগে আহিয়ে পাব আহি ব'লা মা মোক সৰুৰ পৰাই ফ'ল' কৰি আঁতৰৰ পৰা চাই থকা এই আণ্টিগৰাকী মানে মোৰ মা কিন্তু যদি আণ্টিজনী মোৰ মা হয় তেন্তে মই পাপা আৰু মোৰ মাৰ ওচৰত কেনেকৈ থাকোঁ কিয় গুচি গ'লা আণ্টি মই তোমাক সুধিবলৈ বহুত প্ৰশ্ন আছে যিবোৰৰ প্ৰশ্নৰ উত্তৰ তুমি মোক দিবই লাগিব সেই সৰুৰ পৰাই এতিয়া গাভৰু হলোৱাহি এতিয়ালৈকে তুমি মোক পিছা কৰি কৰি অনবৰতে তুমি মোক উদ্ধাৰ কৰি আহিছা আজি তুমি মোক নবচোৱা হ'লে মই কিজানি মৰিয়ে থাকিলোহেঁতেন কোৱা মা মোৰ মা দেউতা কোন আচলতে আমাৰ পৰা তুমি কি পোৱা নাই কোৱা মাজনী আমি তোমাক জানো বেয়া পাওঁ নে আমাৰ মৰমৰ কমি হ'ল যাৰ বাবে তুমি তোমাৰ নিজৰ মা দেউতাক যে বিচাৰি আছা এইটো কথা হয় মই তোমাৰ জন্ম দিয়া মা নহয় কিন্তু মই তোমাক বহুত ভাল পাওঁ বহুত মৰম কৰোঁ এজনী মই কেতিয়াও ভবা নাছিলোঁ তুমি যে মোক এনেকুৱা এটা প্ৰশ্ন কৰিবা ভুল মোৰেই দিয়া মই চাগে তোমাক মাৰ মৰম দিব পৰা নাই ন তুমি মোক ভুল বুজি আছা মা মোৰ মাতো তুমিয়েই মই আচলতে কাৰ সন্তান এই প্ৰশ্নটো মই তোমাক কেতিয়াও নকৰিলোঁ হয় যদিহে তুমি সকলোখিনি সত্য জানিলা হয় সত্য কি কথা কি সত্য মাজনী ৰবা মা আণ্টি সোমাই আহাচোন ভিতৰলৈ তুমি সেইগৰাকী নহয় যিগৰাকী মোৰ জীওক সৰুৰে পৰা ফ'ল' কৰি থাকা তুমিয়ে চাগে তুমি কিবা কথা লগাই তোমাৰ ফুলীয়া কৰি লৈছা তাইক নহয় জানো আগতেতো তাই এনেকৈ কেতিয়াও কথা নকয় আৰু তুমি আমাৰ ঘৰত কিয় হা ইমান দিনে মই তোমাক একোৱে কোৱা নাছিলোঁ কিন্তু আজি তুমি মোক ক'বলৈ বাধ্য কৰাইছা তুমি আচলতে কি বিচৰা কিয় আমাক বিশ্বাস কৰি আছা মা সেইজনী আণ্টিয়ে যদি মোক সৰুৰে পৰাই ফ'ল' নকৰিলেহেঁতেন মই সৰুতে মৰি থাকিলোহেঁতেন মা আজি যদি তুমি মোক জীয়াই থকা দেখিছা একমাত্ৰ তেখেতৰ বাবে যেতিয়াই মোৰ সন্মুখত বিপদ আহিছে এই আণ্টিজনীয়ে মোক উদ্ধাৰ কৰিছে মা তুমি আৰু দেউতাটো নিজৰ কামতে ব্যস্ত আছিলা প্লিজ তুমি বেয়া নাপাবা মা আৰু তুমি জানানে মা এই আণ্টিজনীয়ে মোক সৰুৰে পৰাই কিয় ফ'ল' কৰি মোৰ জীৱনটো ৰক্ষা কৰি আহিছে কাৰণ মোক জন্ম দিয়া মানুহগৰাকী এই আণ্টিজনীয়ে মা কিমান দিনে মনৰ কষ্টবোৰ মনতে লুকুৱাই ৰাখিছে তেওঁ চকু পানীবোৰ অন্তৰতে সাঁচি ৰাখিছে তেওঁ এই মানুহগৰাকীয়ে মোক জন্ম দিছে মা মোক কেতিয়াও অনুভৱ হ'বলৈ দিয়া নাছিল মই যে তেখেতৰে সন্তান হয় বুলি তুমি কষ্ট পাবা বুলি মোক তোমাৰ কোলাৰ পৰা আজৰি নিয়া নাছিল মা একমাত্ৰ তুমি কষ্ট পাবা বুলি যদি তেখেতে ইচ্ছা কৰিলে হয় মোক তোমাৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যাব পাৰিলে হয় কিন্তু তেনেকুৱা নকৰিলে তেওঁ তোমাৰ কষ্ট হ'ব বুলি মোক তোমাৰ পৰা নিনিলে নিজৰ কষ্টখিনিকে সহ্য কৰি থাকিল তথাপি তোমাৰ কষ্ট হ'বলৈ নিদিলে মা ইমান দিনে তোমাৰ লগত পাপাও আছে আৰু ময়ো আছোঁ কিন্তু এই মানুহগৰাকীৰ লগত না পাপা আছে না নিজৰ সন্তান আছে মাজনী তুমি এইবোৰ কি কৈছা তোমাক জন্ম দিয়া মানুহ এইজনী কেনেকৈ হ'ব তোমাক বহুত দূৰৰ এখন আশ্ৰমৰ পৰাহে আনিছিলোঁ আমি মই আৰু মাক হ'ব নোৱাৰিম বুলি শুনি ৰিপুঞ্জয়ে বহুত দূৰৰ পৰা এখন আশ্ৰমৰ পৰা আনিছিলে সেইকাৰণে মই তোমাক একোৱেই কোৱা নাছিলোঁ কিন্তু আজি ক'বলৈ বাধ্য হৈছোঁ কাৰণ সঁচা কথাখিনি নক'লে তুমি মোক ভুল বুজিবা ভুল তুমিহে বুজিছা মা পাপাই তোমাক কথাবিলাক কোৱা নাই কথাবিলাক ক'লে কিজানি তোমাক হেৰুৱাই পেলাই সেইকাৰণে তোমাক কথাবিলাক নক'লে মা আচলতে তুমি হেৰুৱাই পেলাই সেইকাৰণে তোমাক কথাবিলাক নক'লে মা আচলতে তুমি পাপাৰ দ্বিতীয় পত্নীহে মা তোমাক বিয়া পতাৰ আগতেও এই মানুহগৰাকীক পাপাই বিয়া পাতিছে
আৰু মই পাপা আৰু এই মানুহগৰাকীৰ সন্তান। নহয় নহয়, এইটো হ'ব নোৱাৰে, এইটো হ'ব নাই, এনেকুৱা হ'ব নোৱাৰে। তোমাৰ পাপাই মোৰ লগত কেতিয়াও এনেকুৱা কৰিব নোৱাৰে। মই এইবিলাক কথা বিশ্বাস নকৰোঁ। তোমাক এইবিলাক কথা এই মানুহগৰাকীয়ে কৈছে ন? চব মিছা এইবোৰ। তুমি আমাৰ সংসাৰত কিয় জুই জ্বলাব আহিছা হা? প্লিজ মা, তুমি শান্ত হোৱাচোন। মই জানো তুমি কথাবিলাক মানি ল'বলৈ পৰা নাই। মোৰো মানি ল'বলৈ বৰ কষ্ট হৈছিল, কিন্তু এইটোৱেই সত্য মা। মই তোমাৰেই ছোৱালী। সকলোতকৈ বেছিকৈ এতিয়াও মই তোমাকেই ভাল পাওঁ মা। আণ্টিজনীয়ে মোক একো কোৱা নাই মা। তুমি বিশ্বাস কৰা, এই মানুহগৰাকীৰ লগত আমাৰ পাপাই বহুত অন্যায় কৰিছে। অ, সৌজনী কোন? মা, জিউ। মা, তুমি ভালে আছানে? জিউ, মোৰ ওচৰলৈ কিয় আহিছা মাজনী? চাওঁ, আঁতৰ হোৱা, মোৰ গাত লেতেৰা লাগি আছে। তোমাৰ গা গোন্ধাব। মই অলপ আগতে মাছ মাৰি আহিছোঁহে। লেতেৰা লাগিলেই লাগক, মোক এবাৰ চুবলৈ দিয়া মা। তোমাক চুবলৈ কিমান দিনৰ পৰাই মন আছিলে। জিউ, আজি তুমি মোক মা বুলি মাতিছা, আণ্টি নহয়। মাকক মা বুলি নামাতি কি বুলি মাতিবনো বাইদেউ? ৰিকি, তুমি? ৰিপুঞ্জয়, তোমালোকে ইয়াত যে? অঁ বাইদেউ, আমি আপোনাক নিবলৈ আহিছোঁ। কাৰণ সেইখন ঘৰত মোতকৈ বেছি অধিকাৰ আপোনাৰহে আছে বাইদেউ। কাৰণ আপুনি এখেতৰ প্ৰথম পত্নী, গতিকে আপোনাৰ অধিকাৰো বেছি। আপুনি অলৰেডি বহুত কষ্ট পালে বাইদেউ, আৰু আপোনাৰ একো কষ্ট হ'বলৈ নিদিওঁ। আৰু ময়ো বিচাৰোঁ মা, মোৰ দুয়োগৰাকী মায়ে মোৰ সন্মুখত থকাটো। প্ৰিয়া, মই জানো তুমি মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰা, কিন্তু তুমি মোক বিশ্বাস কৰা, সমাজৰ আগত মই অন্তৰৰ পৰাই তোমাক প্ৰথম পত্নীৰ স্থান দিম। তুমি প্লিজ না নক'বা। মাজনীৰ খাতিৰত ব'লা। ব'লা মা, মোৰ লগত থাকিবা। ব'লা। ব'লক বাইদেউ। ঠিক আছে, হ'ব দিয়া। শুনা প্ৰিয়া, আমাৰ মাজনীও বিয়া হৈ গ'ল, আৰু ৰিংকিও আমাক এৰি থৈ গুচি গ'ল। আমি কেতিয়াও ভবা নাছিলোঁ তাই যে ইমান ডাঙৰ বেমাৰ এটা হ'ব আৰু আমাক এৰি থৈ গুচি যাব। সঁচাকৈয়ে ভণ্টিয়ে এনেকৈ আমাক এৰি থৈ যাব বুলি কেতিয়াও ভবা নাছিলোঁ। চোৱা, এতিয়া এইখন ঘৰত কোনো নাই, একমাত্ৰ তুমি আৰু মইহে আছোঁ। তুমি মোক মোৰ কৰ্মৰ শাস্তি আৰু কিমান নিদিবা। ময়ো যদি তেনেকৈয়ে মৰি যাওঁ কেতিয়াবা, তেনেকৈ মৃত্যুৰ মুখত পৰিলে মোৰ আত্মাই কেতিয়াও শান্তি নাপাব প্ৰিয়া। মই এনেকৈ আৰু কিমান দিন পাপৰ বোজালৈ ঘূৰি ফুৰিম। তুমি মোক মুকলি কৰি দিয়া প্ৰিয়া। মই বৰ কষ্ট পাই আছোঁ। তোমাক কৰা অন্যায়ৰ ফল মই মনে মনে বহুত পাইছোঁ। মোক তুমি ক্ষমা কৰি দিয়া। মই জীয়াই মৰি আছোঁ। তেনেকৈ কিয় কৈছা? তেনেকৈ নক'বাই, কাৰণ মোতকৈ আগতে তুমি মৃত্যুৰ মুখত পৰাটো মই কেতিয়াও নিবিচাৰোঁ। মই এইটোৱে বিচাৰোঁ যে তোমাতকৈ আগতে যেন ভগৱানে মোকেই লৈ যাওক। তুমি যদি মই ক্ষমা নকৰাৰ বাবে ইমান কষ্ট পাই আছা বুলি গম পোৱা হ'লে মই তোমাক কেতিয়াবাই ক্ষমা কৰি দিলোঁহেঁতেন। মোৰ বহুত বেয়া লাগিছিলে হয়, কিন্তু অন্তৰৰ পৰা মই তোমাক কেতিয়াও বেয়া পাব নোৱাৰোঁ, কাৰণ মই তোমাক নিজতকৈ বেছি ভাল পাওঁ। সেইকাৰণে চাগে আজি অতদিনে দ্বিতীয় বিবাহ কৰিব নোৱাৰিলোঁ। মাহঁতে বহুত কৈছিল, কিন্তু মইহে নগ'লোঁ। মই জানো তুমি মোক বহুত ভাল পোৱা, কিন্তু মই ইমান মূল্যৱান প্ৰেমৰ মূল্য দিব নাজানিলোঁ। মই তোমাক কথা দিলোঁ, যিকেইটা দিন মই বাচি থাকিম তোমাক মই সকলোবোৰ সুখী দিবলৈ চেষ্টা কৰিম। তোমাক মই অকণমানো কষ্ট পাবলৈ নিদিওঁ, প্ৰমিছ কৰিছোঁ। এনেকৈ উফন্দা উফন্দি কৰি থাকিলে, কাজিয়া পেচাল কৰি থাকিলে, কেতিয়াবা যদি মই ঘপককৈ মৰি যাওঁ। হ'ব দিয়া, মই তোমাক ক্ষমা কৰি দিছোঁ। সঁচা প্ৰিয়া? সঁচা। শুনা, মাজনীয়ে ফোন কৰিছিলে, সিহঁতৰ ঘৰলৈ মাতিছে, মানে আমাৰ দুয়োজনকে ভাত খাবলৈ। ঠিক আছে দিয়া, যাম। এতিয়া যোৱাচোন, মোৰ বাবে ধুনীয়াকৈ একাপ চাহ বনাই লৈ আহা। অকল মোৰ বাবেই নহয়, দুয়োটাৰ বাবেই। ঠিক আছে, হ'ব।
মই প্ৰমিছ কৰিছোঁ মই তোমাক আৰু কেতিয়াও কষ্ট নিদিওঁ বহুত কষ্ট পালা মোৰ কাৰণে তুমি বিনা দুখত